শেহতীয়াকে আমি সকলোৱে গম পাইছো গুৱাহাটী বিশ্ববিদ্যালয় চহৰৰ কাষতে সুৰাৰ যি দোকান দিবৰ কাৰণে যি ব্যৱস্থা কৰাব বিচাৰি আছে অসম চৰকাৰে। এই কথাটো আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমে ইয়াক তীব্ৰ গৰিহণা জনাইছো। আচলতে এই সময়ত অসম চৰকাৰে শিক্ষা ব্যৱস্থাক লৈ কেনেধৰণৰ স্থিতিবোৰ গ্ৰহণ কৰিছে আমি সকলোৱে দেখিছো। কিন্তু এতিয়া আমি দেখিছো অসম চৰকাৰে এশ খোজ আগত গৈ মেলি বিশ্ববিদ্যালয় একেবাৰে কাষতে যে সুৰাৰ দোকান তেওঁলোকে দিবলৈ আগবাঢ়ি আছে। গতিকে ইয়াৰ পৰাই অসম চৰকাৰ বা মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ দায়বদ্ধতা আৰু তেখেতৰ যি কৰ্তব্য শিক্ষা ব্যৱস্থা ইয়াৰ ইতিমধ্যে তেখেতৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে। চাগে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন মন্ত্ৰীমণ্ডলৰ যিগৰাকী সন্তানক তেখেতসকলে বিদেশত পঢ়ে। সেইকাৰণে হয়তো আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰে বা ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে যি বিশ্ববিদ্যালয় বিশ্ববিদ্যালয় অধ্যয়ন কৰি আছে তেখেতৰ ভৱিষ্যতৰ কথা চিন্তা নকৰাৰ কাৰণে হয়তো তেওঁলোকে বিশ্ববিদ্যালয় কাষে তেওঁলোকে এতিয়া মদৰ দোকান দিবলৈ তেওঁলোকে অনুমতিবোৰ দিবলৈ ইচ্ছা প্ৰকাশ কৰি আছে। আৰু একে সময়তে আমি এটা কথা ক'বলৈ বিচাৰিছো, আমি এয়া প্ৰথম এনে সিদ্ধান্ত নহয়। ইয়াৰ পৰা পূৰ্বতেও যি মানুহবোৰৰ অসমীয়া ভাষা নাজানে, অসমীয়া ক খ অ আ নাজানে, তেনেধৰণৰ ব্যক্তিসকলক নিয়োগ কৰি তেখেতে অসমীয়া মাধ্যমত শিক্ষক হিচাপে নিযুক্তি কৰাইছিলে। আমি দেখিছো কেতিয়াবা বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰি দিয়া হৈছে বহুতো মহাবিদ্যালয়সমূহ, আৰু পৰৱৰ্তী সময়ত তাত আজি পৰ্যন্ত শিক্ষকৰ নিযুক্তি কৰাই দিয়া নাই। আমি দেখিছো একে সময়তে শিক্ষকসকলে প্ৰতিবাদ কৰি আছে। আমি দেখিছো শেহতীয়াকে যি গভৰ্ণমেণ্ট মডেল কলেজসমূহ আছে তাত তেওঁলোকে কন্ট্ৰেকচুৱেল বেচিছত শিক্ষকসকল নিযুক্তি কৰাই মেলি কেনেকৈ নিবনুৱা হাৰ সৃষ্টি কৰা বেছি। গতিকে সকলো ক্ষেত্ৰৰ পৰা আমি দেখিছো কেৱল মাত্ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত অসম চৰকাৰে যি অত্যাচাৰ নমাই আনিছে। আমি দেখিছো কেৱল মাত্ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ যি একেবাৰে ধেমালি, একেবাৰে চিৰিয়াছনেছ নাই। গতিকে এতিয়া পুনৰ এবাৰ তেখেতসকলে যি সুৰাৰ দোকান খুলিবৰ কাৰণে তেওঁলোকে যি অনুমতি প্ৰদান কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। যদি অনাগত দিনত তেখেতসকলে ইয়াক বাতিল নকৰে সিদ্ধান্ত, তেতিয়াহ'লে সেই দোকানসমূহ কেনেকৈ তাৰপৰা উঠাই লৈ যাব লাগে ইয়াৰ সিদ্ধান্ত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক লৈ আৰু ছাত্ৰ সমাজ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ল'বলৈ বাধ্য হ'ম। শেহতীয়াকে আমি সকলোৱে গম পাইছো গুৱাহাটী বিশ্ববিদ্যালয় চহৰৰ কাষতে সুৰাৰ যি দোকান দিবৰ কাৰণে যি ব্যৱস্থা কৰাব বিচাৰি আছে অসম চৰকাৰে। এই কথাটো আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমে ইয়াক তীব্ৰ গৰিহণা জনাইছো। আচলতে এই সময়ত অসম চৰকাৰে শিক্ষা ব্যৱস্থাক লৈ কেনেধৰণৰ স্থিতিবোৰ গ্ৰহণ কৰিছে আমি সকলোৱে দেখিছো। কিন্তু এতিয়া আমি দেখিছো অসম চৰকাৰে এশ খোজ আগত গৈ মেলি বিশ্ববিদ্যালয় একেবাৰে কাষতে যে সুৰাৰ দোকান তেওঁলোকে দিবলৈ আগবাঢ়ি আছে। গতিকে ইয়াৰ পৰাই অসম চৰকাৰ বা মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ দায়বদ্ধতা আৰু তেখেতৰ যি কৰ্তব্য শিক্ষা ব্যৱস্থা ইয়াৰ ইতিমধ্যে তেখেতৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে। চাগে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন মন্ত্ৰীমণ্ডলৰ যিগৰাকী সন্তানক তেখেতসকলে বিদেশত পঢ়ে। সেইকাৰণে হয়তো আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰে বা ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে যি বিশ্ববিদ্যালয় বিশ্ববিদ্যালয় অধ্যয়ন কৰি আছে তেখেতৰ ভৱিষ্যতৰ কথা চিন্তা নকৰাৰ কাৰণে হয়তো তেওঁলোকে বিশ্ববিদ্যালয় কাষে তেওঁলোকে এতিয়া মদৰ দোকান দিবলৈ তেওঁলোকে অনুমতিবোৰ দিবলৈ ইচ্ছা প্ৰকাশ কৰি আছে। আৰু একে সময়তে আমি এটা কথা ক'বলৈ বিচাৰিছো, আমি এয়া প্ৰথম এনে সিদ্ধান্ত নহয়। ইয়াৰ পৰা পূৰ্বতেও যি মানুহবোৰৰ অসমীয়া ভাষা নাজানে, অসমীয়া ক খ অ আ নাজানে, তেনেধৰণৰ ব্যক্তিসকলক নিয়োগ কৰি তেখেতে অসমীয়া মাধ্যমত শিক্ষক হিচাপে নিযুক্তি কৰাইছিলে। আমি দেখিছো কেতিয়াবা বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰি দিয়া হৈছে বহুতো মহাবিদ্যালয়সমূহ, আৰু পৰৱৰ্তী সময়ত তাত আজি পৰ্যন্ত শিক্ষকৰ নিযুক্তি কৰাই দিয়া নাই। আমি দেখিছো একে সময়তে শিক্ষকসকলে প্ৰতিবাদ কৰি আছে। আমি দেখিছো শেহতীয়াকে যি গভৰ্ণমেণ্ট মডেল কলেজসমূহ আছে তাত তেওঁলোকে কন্ট্ৰেকচুৱেল বেচিছত শিক্ষকসকল নিযুক্তি কৰাই মেলি কেনেকৈ নিবনুৱা হাৰ সৃষ্টি কৰা বেছি। গতিকে সকলো ক্ষেত্ৰৰ পৰা আমি দেখিছো কেৱল মাত্ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত অসম চৰকাৰে যি অত্যাচাৰ নমাই আনিছে। আমি দেখিছো কেৱল মাত্ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ যি একেবাৰে ধেমালি, একেবাৰে চিৰিয়াছনেছ নাই। গতিকে এতিয়া পুনৰ এবাৰ তেখেতসকলে যি সুৰাৰ দোকান খুলিবৰ কাৰণে তেওঁলোকে যি অনুমতি প্ৰদান কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। যদি অনাগত দিনত তেখেতসকলে ইয়াক বাতিল নকৰে সিদ্ধান্ত, তেতিয়াহ'লে সেই দোকানসমূহ কেনেকৈ তাৰপৰা উঠাই লৈ যাব লাগে ইয়াৰ সিদ্ধান্ত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক লৈ আৰু ছাত্ৰ সমাজ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।